এইটো এটা বেলেগ বস্তু হয়, বেলেগ মাল হয়, এইটো কথা কৈ লাভ নাই। আকৌ কয় মই মাল বুলি কিয় কয়? তুমি ৰেণ্ডি চাহাব ক'ব পাৰা ভূপেন হাজৰিকাক। ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি চাহাব ফালকে বঁটা কোৱা মানুহজনে মাল শব্দটোত বেয়া পাব নালাগে। মাল শব্দটো ডিক্সনাৰীত ভাল ভাল মিনিঙো আছে, তেওঁ অসমীয়া ডিক্সনাৰী চাই লওক। এইটো অদ্ভুত মাল হয়, এইটো কোনো উপায় নাই। কয় মই আন্দোলন নকৰো, মই আন্দোলনক দিক নিৰ্ণয় কৰো। আৰে কি বস্তু, তাৰমানে তুমি মাৰটো নোখোৱা, বেলেগে মাৰটো খাব লাগিব। তেওঁ ক্লাৰিফিকেশ্যনটো আপোনালোকে পঢ়িছে নে নাই? মোটামুটি তেওঁ এইটো বুজাই দিছে যে মই এইটো মাউচে টুং টাইপ, মই খালি ৰাস্তা দেখাই দিওঁ, কিন্তু মই আন্দোলন নকৰো। তাৰমানে পিঠিত কলপাতটো বান্ধিব আমি লাগিব, মাৰটো আমাৰ মূৰৰ ওপৰত পৰিব লাগিব। আৰু কোনোবা এজন অখিল ৰঞ্জন দত্ত লিখিছে মুখ্যমন্ত্ৰীয়ে বেয়া শব্দ ব্যৱহাৰ কৰিলে। তোমাৰ সাহ আছিলে যেতিয়া ৰেণ্ডি চাহেব ফালকে বঁটা লিখিছিলে, তেতিয়া তুমি লিখিছিলা না নাই হীৰেণ গোহাঁইৰ এগেইনষ্টত? মই কাৰণে ইউনিভাৰ্চিটিৰ ভিচিকো মই ডিপি ল'ব দিছোঁ যে তেওঁ এটা ফেকাল্টি হয়, কথাই কথাই মুখ্যমন্ত্ৰীক সমালোচনাৰে। হোৱাট ইজ দিছ? কোড অফ কণ্ডাক্ট আছেতো, ইউনিভাৰ্চিটিখনততো কোনো ছিষ্টেম নাই যে ইউনিভাৰ্চিটিৰ প্ৰফেচাৰে যিকোনো লিখিব পাৰে। এইটোতো এটা অদ্ভুত এটা নোচন লৈ বহি আছে। এই ইউনিভাৰ্চিটিক অসম চৰকাৰে দৰমহা দিয়ে। নহয়, এইটো হ'ব নোৱাৰে নহয়। ৰিজাইন দি পেলাই যি কৰা না। সেইকাৰণে মই ভিচিক আৰু অহা ভিচি এপইণ্টমেণ্টৰ পিছতো গুৱাহাটী ইউনিভাৰ্চিটিটো মই ষ্ট্ৰিক্ট কৰি দিম ডেট চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল হেজ টু বি এপ্লাইড। এবাৰ আমি এছেম্বলিত এক্ট আনি আছোঁ যে ইউনিভাৰ্চিটিৰ ক্ষেত্ৰতো চিভিল ছাৰ্ভিচ কণ্ডাক্ট ৰুল উইল এপ্লাই। নাই, এটা কথা কওকচোন, ৰেণ্ডি চাহেবটো ভাল শব্দ নে মালটো ভাল শব্দ? মোৰটোতো বহুত ভাল। গতিকে মই ডুপ্লিকেট মাল বুলি কৈছিলোঁ আৰু মই কৈ থাকিম, ডেট ইজ মাই অ'ন এছেছমেণ্ট। আৰু তেওঁৰ কিতাপত মই দেখুৱাই দিম ইমান বেয়া বেয়া শব্দ লিখা। মালটোতো বহুত ভাল, আমিতো ঘৰত কয় মাল বস্তু লৈ আছোঁ, এইটোতো ইটছ এ ভেৰি গুড ৱৰ্ড। এইটো GSTৰ হিন্দী সংস্কৰণটো মালেই। মালটোতো একদম ভাল শব্দ, কিন্তু ৰেণ্ডি চাহেব লিখিব পায় নেকি? সেইকাৰণে এইবিলাক মোৰ চুইট প্ৰতিশোধ লোৱাৰ বহুত দিন আগৰ পৰা ইচ্ছা আছিল। এতিয়া মই সুযোগ পাইছোঁ, মই এইবোৰ লৈ আছোঁ মাজে মাজে। তেওঁৰ বহুত কেইখন কিতাপ আছে, সেই কিতাপ কেইখন মানে মই বহুত কথা ক'ব নাযাওঁ, মোৰ হাতত তথ্য আছে, কিন্তু তেওঁৰ আৰু মই ইণ্টেলেকচুৱেল কেতিয়াবা হ'লে ক'ম। মানে বেলেগৰ লিখনি নিজৰ নামত প্ৰকাশ কৰালৈকে বস্তু আছে। মানে আই হেভ এভিডেন্স। আজি আৰু আমি তেওঁৰ ওপৰত ডিছকাছ কৰিব খোজা নাই, কিন্তু ভূপেন হাজৰিকাক কৰা অপমানৰ প্ৰতিশোধ লোৱাটোতো মুখ্যমন্ত্ৰীৰে কাম নহয়, অসমৰ মুখ্যমন্ত্ৰীৰ কাম হয় নহয়? যে আমাৰ জাতীয় আইকনক যোনে বেয়া ব্যৱহাৰ কৰিছিল, সেই সময়ত মোৰ হাতত উপায় নাছিল। গতিকে আজি আমাৰ জাতীয় আইকনসমূহক যোনে যোনে অপমান কৰিছিল তেওঁলোকক ৰিটাৰ্ণ দিয়া, যেনেকৈ আজি আমি ঔৰংজেবক দি আছোঁ ঠিকছে। ঠিক তেনেকৈ ভূপেন হাজৰিকাক ৰেণ্ডি চাহেব ফালকে বঁটা কোৱা ব্যক্তিজনে মাল শব্দটো হজম কৰিব শিকিব লাগিব। যেনেকৈ মোক মোৰ অপজিশ্যনে গালি পাৰিলে মই হজম কৰি দিওঁ, কাৰণ ময়ো পাৰোঁ। মইতো কাকো পিছদিনা ফোনো কৰোঁ, মইতো কাকো ব্যক্তিগতভাৱে বেয়া নাপাওঁ, কাৰণ ময়ো পাৰোঁ যেতিয়া মোকো পাৰে। ইট ইজ এ গেম। ফুটবলত যদি আপুনি এটা গ'ল দিয়ে, আপোনাকো এটা গ'ল দিব নাই। গতিকে যিজন মানুহে ডক্টৰ ভূপেন হাজৰিকাক ৰেণ্ডি চাহেব ফালকে বঁটা বুলি ক'ব পাৰে, তেওঁ মাল শব্দটো হজম কৰিবৰ কাৰণে ৰেডি থাকিব লাগিব। ইমানটোতো মানুহে নিজৰ স্কিনখনটো টাফ হ'বই লাগিব, আৰু বাওঁপন্থী স্কিনখন আৰু টাফ হ'ব লাগে। আৰু যদি মই কেতিয়াবা কিতাপ লৈ পঢ়ি দিওঁ, কটন কলেজৰ প্ৰাক্তন জেনেৰেল ছেক্ৰেটাৰী কেশৱ গগৈ এখন কিতাপ লিখিছিলে, তাতে এখন পুৰা ডিক্সনাৰী আছে হীৰেণ গোহাঁয়ে ব্যৱহাৰ কৰা অভদ্ৰ শব্দবিলাকৰ এখন তালিকা আছে। কিতাপখন আমি কটন কলেজত থাকোঁতেই প্ৰকাশ কৰিছিলোঁ। আৰু মই এই মালটোৰ পিছত আজি লাগি থকা নাই, কটনৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ পৰাই লাগি আছোঁ। তেওঁ মোৰ পিছত তেতিয়াৰ পৰা মোক হৰুৱাবৰ কাৰণে কলেজতো তেওঁ কেম্পেইন কৰিছিলেগৈ।
নাই তেওঁক মই ভিচিক চিঠি এখন লিখিছোঁ যে কোনটো ছাৰ্ভিচ ৰুলৰ আণ্ডাৰত তেওঁ পৃথিৱীৰ চবত কথা কৈ থাকিব পাৰে। যদি চিফ ছেক্ৰেটাৰীয়ে ক'ব নোৱাৰে তেওঁ কেনেকৈ ক'ব পাৰে? মই ভিচিক চিঠিখন গৈ 2 এদিনতে পাব যে তেওঁ কোনটো ৰুলৰ আণ্ডাৰত এইবিলাক কৈ থাকে। যদি চিফ ছেক্ৰেটাৰীটো চিফ ছেক্ৰেটাৰীয়েও ক'ব, কটন কলেজৰ প্ৰফেচাৰেও ক'ব। কিন্তু তেওঁ নিজকে কিবা স্বাধীনতাৰ এটা মানে পৰেশ বৰুৱাই স্বাধীনতা পোৱা নাই, তেওঁ নিজে স্বাধীনতা পোৱা বুলি ভাবি ল'লে। এইটো নহ'ব। এইটো হিমন্ত বিশ্ব শৰ্মাৰ চিফ মিনিষ্টাৰশ্বিপত নহ'ব। ক্লাছ কৰক ভাই, মই ক্লাছত বহাই দিম। এটা বছৰ দেখক যে ক্লাছৰ বাদে একোৱে নক'ব। এই টিভি ষ্টেচনে ঘূৰি ফুৰাটো মই কৰাই আছোঁ। UGCয়ে গধূলি সময়টো দিয়ে তেওঁলোকক ছুটি পঢ়িবৰ কাৰণে, আৰু ষ্টেচনে গৈ টিভি ষ্টেচনত এপিয়াৰ হৈ পেলাই ৰাতিপুৱা কলেজত সময়ত নাযায়, ইটোত নাযায়। এইবিলাক বেয়া কথা। ষ্টুডেণ্টৰ প্ৰতি নিজৰ দায়িত্বটো পালন কৰিব লাগেতো। মোৰ ওপৰত আৰ্টিকল লিখে, কেতিয়াবা আহি মোৰ লগত আহি 2 এষাৰ আপোনালোকৰ সন্মুখত বহাই কিবা ইছ্যুৰ ওপৰত কথা পাতকচোন। অলাগতিয়াল কথাবিলাক। এতিয়া ছাৰক কিয় মাল পালে? আৰে সেই ছাৰে কিয় ভূপেন হাজৰিকাক ৰেণ্ডি চাহেব ক'লে? সেই ছাৰজনক সেইটো প্ৰশ্ন সোধচোন। সেইটোতো সুধিব সাহস নাই। ইমান ডাঙৰ মানুহ। আৰে কোন চা ডাঙৰ মানুহ? বেলেগৰ কিতাপ নকল কৰি লিখাটো ডাঙৰ মানুহ নেকি? কেতিয়াবা মই প্ৰেছ কনফাৰেন্সত কিতাপখনো দি দিম। No, he can go. Only cases will be registered. বাকীটো মই I'll not stop him. অন্তত এইসকল বুদ্ধিজীৱীৰ মোৰ হাতত কিতাপ আছে যি বেলেগে লিখা কিতাপ নিজে লিখা বুলি কয়। অসমত এটা চাম এনেকুৱাই আছিলে, যাৰ কাৰণে আপোনালোকে ভাবক জ্ঞানপীঠ বঁটা বিজয় নীলমণি ফুকনৰ কি অৱস্থা কৰি থৈ গৈছে। ভাল মানুহখিনিক যিখিনি বাওপন্থাত নাছিলে, systematically they have demolished all the intellectual. যোনে বাওপন্থাত নাছিলে, এই এটা চামে আজি 30 বছৰ ধৰি অসমত ইমান বৌদ্ধিক সন্ত্ৰাসবাদ চলাইছিলে যে ভাল ভাল মানুহে হাৰি হাত দাঙি গুচি গৈছে পৃথিৱীৰ পৰা। আজি মই এটাই কথা কওঁ, এই ভূপেন হাজৰিকাৰ দৰে মানুহক তেওঁৰ মৃত্যুৰ দিনাটো সকলোৱে দেখিলে। আজি ভূপেন হাজৰিকা মৃত্যুৰ দিনা যিমান মানুহ ওলালে, মই মৰা দিনাখন ইমান ওলাব নেকি? অখিল ৰঞ্জন দত্ত মৰা দিনাখন ইমান মানুহ ওলাব নেকি? মইতো হীৰেণ গোহাঁই দীৰ্ঘ জীৱন কামনা কৰিছোঁ, তেওঁৰ উদাহৰণটো মই নিদিওঁ। আৰু সেই ভূপেন হাজৰিকাক তুমি ৰেণ্ডি চাহেব বুলি ক'বা, আৰু আমাৰ কোনো মানুহে নামাতিলে তেতিয়া। সেইকাৰণে মই সেইবিলাকৰো ৰাস্তা ঘাট বনোৱাৰ লগে লগে এই যে মই মালটো কৈছোঁ এনেই কোৱা নাই, অকল সেইটো কথা মনত পেলাবৰ কাৰণে কৈছোঁ। নহ'লে মোৰ কি যায় ক'বৰ কাৰণে। মই এইবিলাক অলপ মানুহক মনত পেলাই দিয়ে আছোঁ যে এইবিলাক মানুহে অসমখনক আন্দোলনৰ পৰিৱেশত আবদ্ধ ৰাখি কিমান ল'ৰা ছোৱালীক বেয়া কৰে। আৰে হীৰেণ গোহাঁই এটা কথা লিখিব নোৱাৰে নেকি? এই যে দুখীয়া ল'ৰাবিলাকে চাকৰি পাইছে, চব বেয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাই, অন্তত এইটো ভাল কৰিছে। তাকো ক'ব এইটো বুৰ্জোৱা। নাই মই এইটো এটা মই ব্যক্তিগত কোৱা নাই, তেওঁৰ নামটো এইকাৰণে কৈছোঁ যে তেওঁ লিখিছে যে এনেকৈ ক'ব নালাগিছিল। আৰে বাবা, কেনেকৈ ক'ব লাগিছিল? কেনেকৈ ল'ব মই শিকাম নহয়। মই মাল নহ'লেওতো মই বস্তুটোতো হয় না, মই শিকাই দিম না কেনেকৈ ল'ব পাৰে। কাৰণ এওঁলোকক ঠাণ্ডা নকৰালৈকে অসমখনে ফাইনেল শান্তিটো নাপাব। মানে সেই হিচাপত পৰেশ বৰুৱাৰ ইছ্যুটো একদম ইছ্যুৱে নহয়। আফটাৰ অল হি ইজ এ পজিটিভ মেন। এই ৰাস্তা বেলেগ হ'ব পাৰে, ভুল হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু এইবিলাক মানুহে অসমৰ ভিতৰত থাকি এটা প্ৰজন্ম শেষ কৰি থৈ গ'ল। এই লেফ্ট ইণ্টেলেকচুৱেলখিনি অসমত একোটা প্ৰজন্মক শেষ কৰি থৈ গ'ল। নিগেটিভিটি, ঋণাত্মক, সকলো ফালে বেয়া বেয়া বেয়া। আৰে অসমত একো ভাল নহয় নেকি? চব বেয়া।
গতিকে এই লেফট ইণ্টেলেকচুৱেলখিনি যেতিয়া দাবি যাব, সঁচা কথা সত্যই যেতিয়া তেওঁলোকক দবাই দিব, তেতিয়া দেখিব যে অসমত স্থায়ী শান্তি আহিব। আলফাটো সমস্যা নহয়, এই যিটো so called urban intellectual, left intellectual, urban নক্সাল, they are the issue। তো হ'ব আৰু ক'লো আৰু বহুত দিয়ক, ৰাতিপুৱাই ব্ৰেকফাষ্ট খোৱালো আৰু আপোনালোকে। কাইলৈতো মোৰ মনৰ ইচ্ছা আছে কোনোবা এটা মন্দিৰত বহি একেলগে ৰাম মন্দিৰ প্ৰতিষ্ঠা চোৱা আমাৰ হৰিজন কলনীত গৈ, কিন্তু এটা কালি বা আকৌ কি খেলা দেখুৱায়। গতিকে আপোনালোকে অলপ ৰিকুৱেষ্ট কৰক কালিৰ দিনটো। পংকজৰ লগতো ভূপেন বৰা ভাল, ৰিকুৱেষ্ট কৰিলে হ'ল কালিৰ দিনটো। হা, কালি দিনটো এভইড কৰিলে ভাল। হয় নহয়, কংগ্ৰেছৰ মেইন। গতিকে কালি এডভাইচ দিব লাগে যাতে ক'ৰ পৰা আহিব নালাগে, কালি যাতে মৰিগাঁও, জাগিৰোড, নেলি এইবিলাক, বৰদোৱা, কালি দিনটো এইটো এভইড কৰিলে ভাল। দিছে হ'লে তহঁত গোটেইকেইটা এডভাইজাৰ হয়, অকল তাক দোষিলাম নাই। গোটেইকেইটাই গৈ পেলাই মিছা মিছি কথা বুজাই ব্ৰেইনটো বেয়া কৰি দিয়, দেত নাপায়। হা, মোৰ লগত কি, মইনো কি হয় ভাই। মানুহৰ এটা সময় থাকে, ভগৱানে কাৰোবাক ওপৰত কৰে, কাৰোবাক তলত কৰে। গতিকে এইবিলাক লৈ কোনো গৌৰৱ অহংকাৰ নাই, এইবিলাকতো চলি থাকিব। আহিছে মানুহ, গৈছে মানুহ, মায়াবী জীৱ, হয় না? এইটোতো আৰু কি আছে। আজি মই ইয়াত বহি আছো, কালি নাই। দিজ আৰ চিম্পল থিং অফ লাইফ। আৰু পংকজ কি সুধিব লাগে? ইয়াক মোক কেতিয়াবা সুধি আছে গুৱাহাটীৰ কথাটোলৈ, যাতে মই কিবা এটা করি লাইফত। ই মোক তেতিয়াৰ পৰা, আৰে মই বাবা প্ৰভোকেটিভ কথা একো নকওঁ। আফটাৰ অল হি ইজ গেষ্ট অফ আছাম। গতিকে আমাৰ কোনো বেয়া কথা নাই, খালি আইন ভংগ নকৰাকৈ পাৰ হৈ যাওক, সেইটোৱে। মই যদি কালি কংগ্ৰেছফুল ষ্টেট এখনত যাওঁ আৰু মই যদি ল নামানো, সেইটো কেনেকৈ হ'ব? আমিতো চব মানো। মই যে ইলেকশ্যন কেম্পেইনবিলাকত যাওঁ কংগ্ৰেছফুল ষ্টেটত, বহুত সময়ত আমাৰ অফিচত ক'ব মোক, সিদিনাখনে মই ছত্তীশগড়ত এটা মোৰ নক্সালবাৰী এৰিয়াত এটা মিটিং আছিল। ছত্তীশগড় গভৰ্ণমেণ্টৰ পৰা মোক ফোন কৰিছে যে আপুনি এইটো জেগাত মিটিং কৰিব নালাগে, আমি কেনচেল। নেক্সট মিটিং এটাত মোক কৈছে যে গাড়ী দি নোৱাৰিব, হেলিকপ্টাৰ দি কৰিব, কাৰণ আমি ইমান লম্বা গাড়ী ৰোড লাইনিং কৰিব নোৱাৰোঁ। উই একচেপ্টেড। জেদ নকৰোঁতো, কাৰণ ল এণ্ড অৰ্ডাৰটো জেদ কৰা বস্তু নহয়। কাৰণ ল এণ্ড অৰ্ডাৰত যদি কিবা গণ্ডগোল হয়, কালি ধৰক মৰিগাঁও, নেলি, জাগিৰোডত কিবা এটা হ'ল, ৰাহুল গান্ধীৰ কিবা হ'ব নেকি? তেওঁকতো CRPয়ে ঘেৰাও কৰি দিব। মোৰ কিবা হ'ব নেকি? মোকতো ঘেৰাও কৰি দিব। নিৰী মানুহকেইটাইতো যাব না, সি কংগ্ৰেছ হওক, বিজেপি হওক। সেইকাৰণে যিমানে মানুহ ওপৰত যায়, সিমানে মানুহ ৰেছপন্সিবল হ'ব লাগে। ডেট ইজ দ্য বটম লাইন। মই কালি SP আৰু ডিষ্ট্ৰিক্ট কৈছোঁ মৰিগাঁও, যে আপোনালোকে মাতি আনি কংগ্ৰেছৰ মানুহখিনি মৰিগাঁও ডিষ্ট্ৰিক্টখনক, কাৰণ মৰিগাঁও ডিষ্ট্ৰিক্টখন কিমান স্পৰ্শকাতৰ আপোনালোকে নিজেই জানে। গতিকে মই কৈছোঁ যে অকণমান মোৰ যিটো ৰিকুৱেষ্ট, সেইটো হ'ল যে চেনচিটিভিটিটো মেইনটেইন কৰক। আৰু এটা মই হাতযোৰ কৰি কংগ্ৰেছক অনুৰোধ কৰিম যে ৰাম আৰু শংকৰদেৱৰ মাজত কম্পিটিশ্যন নলগাব। কাৰণ ভগৱান শ্ৰীৰাম কৃষ্ণ, আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক এটা বেলেগ পৰ্যায়ত অসমৰ মানুহে ৰাখে। অসমৰ মানুহৰ ক'ব গ'লে আমাৰ জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা। সেই কম্পিটিশ্যন কৰিব নালাগে, অলপ পিছত মাতি দিয়ক। মই যোৱাত বাধা নিদিওঁ। মই যদি বটদ্ৰৱাত যাওঁ, ৰাহুল গান্ধীও যাব পাৰে, কোনোতো মানা নাই। 2টা বজাৰ 3টা বজাৰ পিছত যাওক, যাতে সেই সময়ছোৱাত। কালি মই ইংৰাজী নিউজ পেপাৰখনত দেখি মোৰ খুব দুখ লাগিলে যে এইটো হ'ব নালাগে অসমত।